আপাৰ আছামৰ যি বান সেই বান পৰিস্থিতি কিন্তু সাম্প্ৰদায়িক অংশীদাৰিত্ব মানে অৰিহণা আছে আৰু বাকী চব সঁচা কথা ক'বলৈ গ'লে এইটো আমাৰ কাৰণে যোৱাকালি ৰাতি আমি চবেই বিশেষকৈ ডিজাষ্টাৰ মেনেজমেণ্ট আৰু আমাৰ প্ৰশাসন আমি য'ত যেনেকৈ পাৰোঁ এতিয়া পানীবিলাক শুকাইছে আজি দুই এটা অংশত পানী এতিয়াও আছে আমি ইতিমধ্যে ২৭টা পাম্প ইয়াত চলোৱা হৈছে পানীবিলাক উলিয়াই নিষ্কাশন কৰিবৰ কাৰণে কালি নহয় এইকেইদিনৰ পৰা GMDAৰো নিজাববীয়া পাম্প আছে GMCৰো নিজাববীয়া পাম্প আছে মই PWDৰ লগতো কথা পাতিছোঁ বিশেষকৈ ইয়াত ৰুক্মিণী গাঁও এই অঞ্চলত তেওঁলোকে বিভিন্ন ঠাইত নতুন পাম্পো সংযুক্ত কৰিছে পানীখিনি উলিয়াই দিয়াটো এতিয়া আটাইতকৈ ডাঙৰ কথা আছে আছে ৰুক্মিণী গাঁৱত এতিয়াৰ কথা নহয় ৰুক্মিণী গাঁৱত আজি ভালেমান বছৰৰ পৰা হৈ আছে কিন্তু মাজতে হোৱা নাছিলে এতিয়া কি কাৰণত হৈছে সেইবিলাক কাৰিকৰী বিশেষজ্ঞই ক'ব পাৰিব কিন্তু আমি প্ৰথম কথা হ'ল এতিয়া এই বানপানী যিখিনি গুৱাহাটীত হৈছে সেইখিনি নিষ্কাশন কৰাৰ ব্যৱস্থা ল'ব লাগিব কিন্তু এইটো এটা দীৰ্ঘম্যাদী ব্যৱস্থা ল'বই লাগিব আৰু আমাৰ বেদখলকাৰীক যিবিলাক নলাবিলাক যে বন্ধ কৰি দিছে মই কালি নিজে ৬০ নম্বৰ ৱাৰ্ডত মই গৈছিলোঁ তাত এটা নলা দুঘৰে ভাগ কৰি ল'লে নলাটো য'ৰ পৰা পানী বৈ আহে তেওঁলোকে বেদখল কৰি আছে গতিকে এইবিলাক মই ভাবোঁ যে কঠোৰভাৱে কোনো উপায় নাই নহ'লে মানুহে সদায় এনেকুৱা ধৰণৰ জমৰ যাতনা সদায় ভুগি আহিব আমি সিদ্ধান্তও ল'ব লাগিব আৰু গুৱাহাটীৰ এটা কথাও ঠিক যে গুৱাহাটীখন চবেই আমি জানো এইটোতো আৰু ৰকেট ছায়েন্স নহয় যে গুৱাহাটীটো এটা মাইহাং বাতিৰ দৰে গতিকে পাহাৰৰ পৰা আৰু পাহাৰত সেই বিশেষকৈ মেঘালয় ছাইড মই কৈছোঁৱেই বিভিন্ন ধৰণৰ তেওঁলোকে মাটি কাটি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজবিলাক কৰিছে য'ত ত'ত কিন্তু সেইবিলাকে আমাক বহুত ক্ষতি কৰিছে অসমক থেংক ইউ একদম কোনো সন্দেহেই নাই এইটো আমাৰ কাৰণে মানে যোৱাকালি বিশেষকৈ যোৱাকালি গধূলিৰ পৰা এইটো এটা বৰ ডাঙৰ আমাৰ কাৰণে সঁচা কথা ক'বলৈ গ'লে গতিকে আমি যিমান পাৰোঁ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আজিও এতিয়া মই মাত্ৰ বিধানসভাত দেখাটো দি মই ওলাই যাব খুজিছোঁ জুৰিপাৰৰ ফালে চাওঁ কি হয় তাত থেংক ইউ